নগয়া চিত্ৰশিল্পীৰ ঘৰত চোৰৰ উপদ্ৰৱ নগাঁৱত চোৰৰ দীঘিল খিলনি হাৰি যোৱা নাই চিত্ৰশিল্পীও এইবাৰ চিত্ৰশিল্পী বিজয় ভূঞাৰ ঘৰত চোৰৰ উপদ্ৰৱ নগাঁও চহৰৰ শৈবৰগাঁৱৰ স্থিত বিজয় ভূঞাৰ বাসগৃহত বিগত কেইদিনমান ধৰি চোৰে চলাইছে লুটপাট চিত্ৰশিল্পীজনৰ বাসগৃহৰ পৰা চোৰে লুটি নিছে বহু মূল্যৱান তথা তেওঁ সংৰক্ষণ কৰি ৰখা বহু আপুৰুগীয়া সম্পদ শেহতীয়াকৈ শিল্পী বিজয় ভূঞা আৰক্ষীৰ দ্বাৰস্থ হৈছে যদিও চোৰ ধৰা ব্যৰ্থ শৈবৰগাঁও আৰক্ষীক বিভিন্ন ঠাইৰ পৰা আপুৰুগীয়া তথা লুপ্তপ্ৰায় সামগ্ৰীসমূহ সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰখাৰ পাছত এইদৰে চোৰে লুটপাট চলোৱাত অতিষ্ঠ তথা চিন্তিত হৈ পৰিছে চিত্ৰশিল্পী বিজয় ভূঞা নমস্কাৰ মোৰ নাম বিজয় ভূঞা মই এজন চিত্ৰশিল্পী হওঁ আৰু চিত্ৰশিল্পীৰ লগতে মই সংৰক্ষণৰ পুৰণি সম্পদ সংৰক্ষণৰ বহুত বছৰ ধৰি অসমৰ আৰু ভাৰতবৰ্ষৰ সম্পদখিনি সংৰক্ষণ কৰি আছোঁ আৰু এয়া হ'ল মোৰ এটা ৰেচিডেন্সো হয় এয়া হাউচ কাম মিউজিয়াম সেইকাৰণে মই ইয়াত হাউচিয়াম বুলি কৈছোঁ আৰু এই সংগ্ৰহালয়টোত আজি কিছুদিনৰ একেলাহে চুৰ হৈছে আৰু এই চোৰে মোৰ বহুত বস্তু নষ্ট কৰিছে ক্ষতি কৰিছে আৰু সেইবাবে মোৰ যিখিনি অসমৰ সম্পদ ভাৰতবৰ্ষৰ অমূল্য সম্পদ ইয়াৰ নিৰাপত্তাৰ কাৰণে মই গোটেই নগাঁওবাসীক আৰু বিশেষকৈ আৰক্ষীক আমি ইয়াৰ পৰাই নিবেদন কৰিছোঁ যে তেওঁলোকে মোৰ নিৰাপত্তাৰ চিন্তা কৰক মোৰ বিশেষকৈ আমাৰ সম্পদখিনি যিখিনি সম্পদ ইয়াত সংগ্ৰহ হৈ আছে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন অমূল্য সম্পদ আৰু এই সম্পদখিনিক অসমৰ কাৰণে আৰু আজি অসমৰ সম্পদখিনি ইয়াত সংৰক্ষণ কৰা অৱস্থাত যদি মোৰ নিৰাপত্তা নাই যদি ৰাতি আহি চোৰে যদি আমাৰ সম্পদখিনি যদি এই মিউজিয়ামৰ পৰা যদি লৈ যায় তেতিয়াহ'লে বহুত আমাৰ অসমখনৰ পৰিচয় হেৰাই যাব আৰু সেইবাবে আপোনালোকৰ ওচৰত নিবেদন কৰিছোঁ আমাৰ এই সংগ্ৰহালয় হাউচিয়াম ইয়াৰ নিৰাপত্তাৰ চিন্তাটো কৰক আমাক সুৰক্ষা দিয়ক চিত্ৰশিল্পীৰ সুৰক্ষাটো অতি প্ৰয়োজনীয় বুলি আমি আপোনালোকৰ ওচৰত নিবেদন কৰিছোঁ হয় আৰক্ষীক নিশ্চয় জনাইছোঁ আৰু তেওঁলোকে আহি ইতিমধ্যে দৰ্শন চাই গৈছে আৰু গোটেইখন চাই তেওঁলোকে সচেতন মোকো কৰি দিছে যে ভাল কৰি থাকিব আৰু যিখিনি সম্পদ আপোনাৰ ক্ষতি হৈছে আৰু যেন ক্ষতি নহয় সেইবাবে তেওঁ মোক হেৰি কৰি দিছে